সেই চিটুৱেশ্যনটোৰ পৰা মই এইটোৱে শিকিলোঁ, তুমি বা মই আমি যদি নিজে সত্য থাকো ন, তো বেলেগ হাজাৰজনে তোমাক যোনে যি কৰিবলৈ চেষ্টা নকৰক কিয় তোমাক কোনেও একো কৰিব নোৱাৰে যদি তুমি নিজে সত্যত থাকা। তো মই আগতেও সত্যতে আছিলোঁ আৰু ভৱিষ্যতেও সত্য পথত থাকিয়ে জীৱনত আগবাঢ়ি যাবলৈ চেষ্টা কৰিম। তেতিয়া আৰু কি, হাজাৰজনে মাত মাতাটো থাকিব আৰু বহুত, নিজে ভাল কাম কৰি যাম, ভালকে আগবাঢ়ি যাবলৈ চেষ্টা কৰিম আৰু সেইটো। এইবোৰ কুমৰমৰ বাহিৰে মোৰ ভুলিবলে আছে কিনো, মিঠা মিঠা সপোন আদি থকত বনাব জানো। নমস্কাৰ, আপোনালোক সকলোকে মই ৰিজুই আমাৰ পাকঘৰলৈ স্বাগতম জনাইছো। আৰু আজি আমাৰ পাকঘৰত উপস্থিত আছে এটা মৰম লগা ভাইটি, আৰু ভাইটি আহিছে সুদূৰ মৰিগাঁৱৰ পৰা। আজি খণ্ডটো অকণ বেলেগ হ'ব। আজি পুৰা উজনি নামনি একেবাৰে দুফালে দুফাল বহি লৈছে আৰু বোলে কথা আজি ভালকে শুনিব। আৰু ভাইটিৰ নাম হৈছে অনুপম। অনুপমৰ মিনি ব্লগ একেবাৰে বিখ্যাত, সকলোতো জানে। আহকচোন তেতিয়াহ'লে অনুপমৰ লগত অকণমান চিনাকি হওঁ। নমস্কাৰ অনুপম, তোমাক আমাৰ পাকঘৰলৈ স্বাগতম জনাইছো। ধন্যবাদ। আমাৰ অনুপম যেতিয়া পাকঘৰত উপস্থিত আছে, তেতিয়াহ'লে প্ৰথমতে অনুপমৰ পৰিচয়টো এবাৰ আমাৰ পাকঘৰটোৰ সকলোক দিবলৈ লওঁ। তো প্ৰথমতে নমস্কাৰ সকলোকে। তো মোৰ নাম অনুপম বৰদলৈ, ঘৰ মৰিগাঁও। ঘৰত কোন কোন আছে তোমাৰ? ঘৰত আছে মোৰ মা, দেউতা, বা আৰু মই, আমি 4জন। সুখী পৰিয়াল, সৰু পৰিয়াল, সুখী পৰিয়াল। বাৰু যিহেতু তেওঁ আহিছেই যেতিয়া, আমাৰ পাকঘৰৰ ফালৰ পৰা অকণ মৰম যাচোৱা হওক। নমস্কাৰ। নমস্কাৰ। আৰু লগতে আপোনালোকক আমি আগতেও কৈছোঁ এয়া, আৰু আপোনালোকৰ অনুৰোধত মোক ভিডিঅ'ত কৈ আছে যে বা পাছফালে জুবিনদাৰ ফটো এখন লাগিছিলে। আচলতে জুবিনদাৰ ফটোখন আগফালে আছিলে, য'ত নেকি আমি চাকি বন্তি জ্বলাইছিলোঁ, কিন্তু আপোনালোকৰ অনুৰোধ ক্ৰমে মই ফটোখন পাছফালে লগালোঁ। তাৰপাছত এয়া মৰমৰ জুবিনদাৰ মৰমৰ নাহৰ পুলি তোমালৈ বুলি আগবঢ়ালোঁ। বহুত বহুত ধন্যবাদ। আচলতে ভবা নাছিলোঁ ইয়াত আহি এনেকুৱা এটা গিফ্ট পাম বুলি। এই গিফ্টটো তোমাৰ একো টকা পইচাতকে এইটো বহুত বেছি উপৰঠাই। ভাল লাগিল দেই, ধন্যবাদ। অনুপম, তুমিতো জানাই পাকঘৰলৈ আহিলে ৰান্ধিব লাগিবই। চাইছো ভিডিঅ'বোৰ তোমালোকৰ। ধন্যবাদ। এতিয়া তুমি যে পাকঘৰত কিবা ৰান্ধিম বুলি ভাবিছা, দৰ্শকসকলক জনাই দিয়া। তো যদি সঁচা কথা ক'বলৈ যাওঁ, মোৰ অডিয়েন্সখিনিয়েতো গম পাই চাগে মই আজিলৈকে তেনেকুৱা বনোৱা মেলা ভিডিঅ' একো দি পোৱা নাই। তো আজি ট্ৰাই কৰিম আৰু আহিছোঁ যেতিয়া। তো তুমি আছা এতিয়া লগত। আৰু এতিয়া অনুপমে কৈছে যে, মোক আগতে কৈছে যে বা মই অকল চিকেনহে আপুনি কাষত থাকিলে বনাব পাৰিম, বাকী একোৱে বনাব নোৱাৰে, কাৰণ চিকেনটো বনাবলৈ একেবাৰে সহজ। তেতিয়াহ'লে আমি কথাও পাতি থাকিম, তেতিয়াহ'লে কেৰাহীখন পাতি দিম। অনুপম অনুপমক সকলোৱে চিনি পায়, বিশেষকৈ মিনি ব্লগাৰ, খুব একেবাৰে ফেমাছ মিনি ব্লগাৰ। এই যে তুমি মিনি ব্লগাৰ হলা, কেনেকৈ আহিলা এই ইউটিউব জগতখনলৈ? প্ৰথমতে ইউটিউব জগততো বুলি ক'লেতো মইতো একদম গাঁৱৰ এজন গাঁৱলীয়া সাধাৰণ ল'ৰা হয়। এতিয়াও সাধাৰণে বাৰু, তথাপিও ইউটিউব সৰুৰ পৰা চাইছিলোঁ। তাৰপিছত তোমাৰ মিনি ব্লগ বনোৱা দেখা পালোঁ। মই একদম মোৰ এটা ষ্টৰি আছে দেই ইউটিউবত, কওঁ নেকি? কোৱা। আমাৰ গাঁৱতে এটা শ্বুটিং হৈ আছিলে দেই, গান এটাৰ। তো তাতে আহিছিলে আৰু কোনোবা তাতে ময়ো চাবলৈ গ'লো, শ্বুটিং চাবলৈ গ'লো। তো কোনোবা আহিছে বুলি ক'লে গাঁৱত আৰু শ্বুটিং কৰি আছে, সেইটো বৰ বেলেগ আৰু সেইটো পৰিৱেশ। আমিও তেতিয়া ময়ো চাবলৈ গ'লো। তাত গৈ ইউটিউবাৰ আহিছিলে দেই, ইউটিউবাৰ এজন আছিলে তাত। তো আমি চবে ফটো উঠিবলৈ গ'লো। তো এনেকুৱা লাইন লাগি গৈছে, সেইটো দৃশ্য মোৰ আজিও চকুত মনত পৰে। সেই দৃশ্যটো দেই, চবেই গৈছে, ইমান ধুনীয়াকে ফটো উঠিবলৈ গৈছে। মোৰ সেই মমেণ্টটো মই কেতিয়াও পাহৰিব নোৱাৰো। মই একদম তেতিয়া মই নিজকে ভাবিছিলো, ময়ো যদি এনেকে কেতিয়াবা ইউটিউব কৰা হয় বা এনেকে যদি কিবা এটা কৰিব পৰা হয়, মোৰ লগতো কোনোবাইতো এনেকে এখন ফটো দিলে, মোৰ সেইটো বহুত বেছি কি হৈছিলে মই কিন্তু গম নাপাওঁ। কিন্তু তথাপিও মোৰ মন গৈছিলে, মোৰ লগতো যদি কোনোবাই একপি ফটো উঠা হয় সেনেকে, বুজি পাইছানে? ফটো উঠিবলৈ গ'লো, গোটেই সোপাৰ পৰা লাইন লাগি আছে সেয়া আৰু। তাৰপিছত মই তেতিয়া চাগে মেট্ৰিক, আৰু মোৰ চাগে 1 মাহ মান আছিলে আৰু তেতিয়া মেট্ৰিক দিবলৈ। তেতিয়া মোৰ ইউটিউবৰ প্ৰতি পুৰা চখটো আহি গ'ল। সেইদিনা ৰাতি ঘৰত গ'লো, ইউটিউব চেনেল এটা বনালো। তাৰপিছত তেনেকে ভিডিঅ' চিডিঅ' দিয়া নহয় বাৰু, কাট কেতিয়াবা ভিডিঅ' দিওঁ। তাৰপিছত যেতিয়া অসমত মিনি ব্লগটো আহিলে, তাৰপৰা ৰেজি গাই, বিশাল হাজৰিকা, চবৰে ভিডিঅ' চিডিঅ' চাব ললো। তো মোৰো মন গ'ল মিনি ব্লগ বনাবলৈ। তাৰপিছত তেনেকে ষ্টাৰ্ট কৰিলো। তাৰপিছত ৰাইজে আঁকোৱালি ল'লে আৰু
এতিয়া কৰি আছো আৰু লগতে অনুপমে গানো গাই থাকে মাজে মাজে গিটাৰ বজোৱাও দেখো বাঁহীও বজায় আৰু তুমি নাম চাম গাওঁতে তুমি তেতিয়াও বাঁহী বজোৱা ন মই ভিডিঅ' দেখা পাইছো আচলতে ল'ৰাটো খুব আগ্ৰহী সকলো বস্তুতে আগ্ৰহী আচলতে মাতি অনাৰ কাৰণটো সেইটোৱে আজিকালি প্ৰায়ে ল'ৰাবিলাকক দেখো যে অত্যত মানে কিছুমান ল'ৰাই এনেই ঘূৰি থাকে তাতকে চাওকচোন ল'ৰাটো ইমান সৰুৰে পৰা এইখিনি কষ্ট কৰিছে মই বহুত সৰুৰ পৰা প্ৰগ্ৰাম কৰিছো মাহঁতৰ লগত বহুত প্ৰগ্ৰাম কৰিছা ন তেতিয়া চাগে মই স্কুলতো পঢ়া নাছিলো মানে ইমান সৰু ভাবা স্কুলতটো কেতিয়া যায় 5 বছৰ 6 বছৰটো স্কুলত দিয়ে ন মই তাতছে সৰুৰ পৰাই মই নেগেৰা বজাইছে মানে সকলোবিলাক মানে বাদ্যযন্ত্ৰ তেনেকুৱা বিলাক সাধাৰণ যিখিনি আমাৰ লাগে সেইখিনি মানে অনুপমে যাবলৈ জানে আজিও আপোনালোকক বজাই শুনাব বাৰু তেতিয়াহ'লে অনুপম কেৰাহীটো গৰম হৈছে তেলখিনি দি দিব লাগিব ইয়াৰ মাজতে নহলে আকৌ কেৰাহীটো ফুটি থাকিব নহয় একদম তুমি কৈ যাবা মই দি যাম দেই ঠিক আছে দিয়া তুমি দি দিয়া মই কম বাৰু ক'ব লাগিব ৰান্ধনী একেবাৰে নতুন ৰান্ধনী কিন্তু মোৰ তাত শিকি যায় আকৌ বনাই বনাই খাই মোক ভিডিঅ' দিয়া নাই দেই আগৰ ৰান্ধনী সকলক কৈছো ভিডিঅ' কেইটামান বনাব আৰু অকণমান দিয়াচোন দিয়া মই কম তুমি হ'ব মাহঁতে যদি চাই আছে আচৰিত পাব ভিডিঅ'টো তাৰপিছত নেক্সট টাইম ঘৰত গৈ মাহঁতক খোৱাবা বনাই খুৱাম প্ৰথমতে অনুপমক মই এটা কথা সুধিব বিচাৰিম দেই ইয়াৰ মাজতে মানে আমি যেতিয়া মানে ধৰা হোষ্টেলত পঢ়ি থাকো বা কলেজত মোৰ বাহত পঢ়ি থাকোতে হোষ্টেলত প্ৰায় উজনি আৰু নামনি মাজে মাজে যুদ্ধ এখন হৈ থাকে উজনি নামনি উজনি নামনি এইটো বহুত হৈ থাকে তেনেস্থলত এতিয়া আমাৰ উজনিৰ ল'ৰা সি নামনিটো একেবাৰে দবদবাই আছে সি বন্ধু ঘৰত হয়নে নহয় এতিয়া মই সেই প্ৰথমতে সুধিব বিচাৰিম এই উজনিৰ ল'ৰাটো মানে এই নামনিত আহি কেনেকুৱা লাগিছে বহুত ভাল লাগিছে এতিয়া বেদান্ত ঘৰত আহিলো মোৰ লগৰ সিও ইউটিউবত ভিডিঅ' বনাই আমি আমাৰ চিনাকিটো আজি 1.5 বছৰ মান হ'ল তাৰপিছত আগতেও এবাৰ আহিছিলো আৰু এটা ইণ্টাৰেষ্টিং কথা কি জানানে আজি হৈ গ'ল 28 অক্টোবৰ হয়নে মই যোৱা বছৰ এইটো দিনতে ৰঙিয়াত আহিছিলো আৰু আজিও ইয়াতে আছো এইটো দিনতে একদম কমপ্লিট মানে এবছৰ হৈ যোৱাৰ পিছতহে মই আহিছো ৰঙিয়াত কিবা কানেকচন কৰিছা নেকি কানেকচন নাই বাৰু ৰঙিয়াত তেনেকে একো মই বোলো কানেকচন কৰিছে বুলিও একেটা হেৰিয়তে আহিছে এতিয়া তোমাৰ কেনেকুৱা লাগিছে ৰঙিয়াত আহি ভাল লাগিছে ইমান মানে গোটেইখিনি ইমান ধুনীয়াকে মৰম কৰে তো ৰঙিয়া পিনে ওলাই গলেও সকলোৱে মাত দিয়ে দেখিলে এই বস্তুটো ভাল লাগে মানে ভাল লাগে আৰু যে তুমি মানে আমাৰ দৰ্শকসকলক কব খুজে উজনি নামনি আচলতে একো নাই সকলোবিলাক একে এইটো কব খুজিবা নেকি সকলোখিনি একেই আৰু জুবিন দাই কৈ গৈছিলে জাতি ধৰ্ম নাই আৰু কি উজনি নকবি নামনি নকবি হয়নে চব একে অসম বুলি কব পায় ন উজনি নকবি নামনি নকবি অসম বুলি কব পায় ভালদৰে সকলো আগবাঢ়ি এনেকে গলে হ'ল আৰু বাকিনো কি আৰু এইফালে তেলটো গৰম হয় মানে যিহেতু অনুপমে গানো গায় গিটাৰ এখন আছে বাৰু মই হঠাতে যোগাৰ কৰিলো নহয় গিটাৰখন তাৰ এডাল চিগা তথাপিতো গৈছো অকমান বুলাই দিলে ভাল লাগিব আমি বাৰু বৰ এটা গিটাৰৰ কথা নাজানো তথাপি মানে গান গোৱা মানুহৰ মাজতে গিটাৰখন অকমান চুই দিলে ভাল লাগে আমি আকৌ ফটোহে উঠিব জানো বাৰু যি কি নহওক গিটাৰখন কিন্তু চিগা আপোনালোকে দুখ দাই নধৰিব দেই ইমান ভালকে নুঠিব বাৰু সাউণ্ড কোৱালিটি বিলাক তথাপিতো অকমান বজাই মই কিবা এফাকে গাব কম জুবিন দাৰ দেই জুবিন দা অতি মৰমৰ আমাৰ জাষ্টিচ লাগে জুবিন দাৰ অতি সোনকালে হয়নে নহয় আমি জাষ্টিচ ফৰ জুবিন দা সদায় কৈ আছো কিন্তু তাৰ মাজতে আমি জুবিন দাৰে কিবা এটা শুনিব বিচাৰিম তোমাৰ পৰা গিটাৰ বজোৱা খিনিয়েতো গম পাবই বাৰু এনেকে ষ্ট্ৰিং চিগা থাকিলে মানে বজাবলৈ বহুত দিগদাৰ হয় মানে স্কেলটো মিলি নাযায় ন এতিয়া এডালটো ছিগি আছে তথাপিও ছডাল থাকে আজি 5ডালেৰে বজাব লাগিব দুখ দাই নধৰিব দেই জুবিনদাৰ গানতে গাও ন ৰঙীয়া মৰম এফাকে গাই দিওঁ হ'ব বুকু মৰমৰ বাহিৰে মোৰ ভুলিবলে আছে কিনো মিঠা মিঠা সপোন এটি থকত বনাব জানো ৰঙীয়া মনত ৰং ভাল পোৱা সজাম ৰান্ধেনো ৰং জীৱনৰে সুখ দুখৰে সজাম ৰান্ধেনো দিগদাৰ হৈছে জানানে দুখ চুখ নধৰিবা দেই গাইছো আৰু এনে আৰু কিবা
আৰু তাৰমানে স্কেলটো দিব পৰা নাই যে খেলিমেলি লাগি গৈছে হ'ব একো নাই ভাল লাগিছে আমাৰ শুনি ভাল লাগিছে জুবিন দাৰ গান গালেচোন মনটো বহুত দুখ লাগি যায় সেইটো নকবা আৰু হয় দিয়া ন মনত পৰি যায় এনেকুৱা লাগিছে বেলেগ এটাই গাও নেকি বাৰু এই যে এই ভিডিঅ'ত যে আহি যায় যে মোৰ সঁচাকে যদি জুবিন দা এনেকে গুচি আহিলে হয় দিয়া ন বাপৰে বহুত ভাল পালো হয় এবাৰ চাব বৰকে মন আছে জুবিন দাক মোৰ যে এটা দুখ ৰৈ গ'ল আৰু জুবিন দাক চাই নাপালো জানানে ওচৰৰ পৰা এবাৰ নাই পোৱা দেখিছো বাৰু মই 2বাৰ দেখিলো 3বাৰ তেওঁক একেবাৰে শেষৰ পৰ্যায় দেখালো যিটো মই মানে ভাবিলে কিবা এটা লাগি যায় আৰু সেইটো মোৰ সপোন হৈ ৰৈ গ'ল আৰু চাবলৈ আহিছিলে নেকি আহোতে নাই সমাধিস্থললৈ আহিলো বাৰু আহিলা চাবলৈ আহিছো মানে বহুত বেয়া লাগে জুবিন দাৰ গানবোৰ শুনিলে গালে এতিয়া মই প্ৰবীণ দাৰ গান এটাকে গাওঁ ৰাধা চূড়া মোৰ প্ৰিয় গীত হয় নেকি ফুলৰ পাহি জিলিকে তোমাৰে বুকুৱেদি বাগৰে সময়া প্ৰেমৰ সুৰভিতাতে এপাহ দুপাহৰে এবাৰ কাষতে পালে বহুত দিন গান অলপ পাহৰিছো আৰু শুনিম গান ইফালে কেৰাহীটো গৰম হৈ গৈছে এতিয়া মানে বস্তুবিলাক দিব লাগিব প্ৰথমতে তুমি দি দিয়া এই শুকান জলকীয়া আৰু এই তেজপাত কেইটা দি দিয়া একদম বেয়া চেয়া নাপাবা দেই খাবলৈ বেয়া হলে কিন্তু প্ৰথমতে টেনচন নলবা তুমি ইমান ভাল হ'ব তুমি মানে আমাক কৈছো নহয় আমাৰ পাকঘৰটোত যাদু আছে খুলি চোৱা বেদান্ত খুলি চোৱা হয়নে নহয় বেদান্ত সেইটো যাদু আছে ভাল কেনেকে ভাল হ'ব তুমি গমেই নাপা দি দিয়া এইকেইটা দি দিম ন কৃষ্ণ তাৰপিছত পিয়াজ আধা দি দিয়া আধা পিছত দিবা হাতেদি দি দিম দিয়া কৃষ্ণ ভাল হবি এবাৰ মই মেগী বনাইছিলো মানে মেগীটো এনে জানো বাৰু মানে বইল কৰি পিনি মছলাটো দি পিনি কিন্তু মই এবাৰ আলু দি বনাবলৈ ট্ৰাই কৰিলো আলু আৰু কণী দি পিনি হ'ব ন আলু আৰু কণী দি বনাব ট্ৰাই কৰিলো তাৰপা অলপ বনাই আছো কি হলগৈ নাজানো চব কোলা হৈ গলগৈ তাৰপা বায়ে 10 মিনিট মান হাঁহিছে সেইটো দৃশ্য চাই হয় নেকি বায়ে মানে বনাই থাকে সেইটো কাৰণে তুমি নজনা হৈ গৈছা ন সেইদিনাৰ পৰাই লাষ্ট আৰু সেইদিনাৰ পিছত মই একো বনাই পোৱা নাই চাহৰ বাদে আজি বেদান্ত কবা দেই কেনেকুৱা ভাল হ'ব অলপ ৰঙা হবলৈ দিব লাগিব মায়ে বনোৱা কি খাই ভাল পোৱা মায়ে চব ভাল বনাই তথাপিও প্ৰিয় তোমাৰ প্ৰিয় বুলি ক'বলৈ গ'লে খাচী মাংস মই মায়ে বনোৱা খাই বহুত ভাল পাওঁ বহুত ভাল বনাই আজি যদি তুমি বনাব জানালে হলে আমি খাচী মাংস আনিব পাৰিলো হয় তাকে আমিও ফ্ৰীতে খাই দিলো হয় বেলেগে বনোৱা খাই ভাল লাগে ন আপোনালোকৰ লাগে নে এতিয়া এই মই চামুচত উঠাই দিয়াখিনি ইয়াতে আছে আদা নহৰু শুকান জলকীয়া দেই এইটো এনেকে দি দিয়া দি দিও ন এইখিনি পিছত দিবা এতিয়া ধুনীয়াকে সেইখিনি ভাজি দিয়া তোমাৰ প্ৰিয় খাদ্য কি মোৰ প্ৰিয় খাদ্য খাচী মাংস অলপ যদি হয় ভাত কেইটামান আৰু এপিচ নেমু খাচী মাংস আগতে ক'ব লাগিছিল কিয় চিকেন বনাম বুলি কৈছে একো নাই চলি যায় একেই বস্তু একেই সময় কৈ দিলো বনাই দিলো হয় একো নাই প্ৰিয় বস্তুটোৱে ক'ব লাগে সেইটো কাৰণে আমি সদায় দৰ্শকক মানে সুধো আৰু যোন আহে মই তেওঁক সুধোৱে কি বনাব যি বনাব পাৰে সেইটোৱে আৰু মই জুজবস্তি থাকিলে বাইদেউ বোলে জুজবস্তিকে দি দিলে বাৰু তুমি যে এই ইউটিউব জগতত আহিলা এই ইউটিউব জগতত অহালৈকে মানে তোমাক সকলোতকৈ বেছি সাপোৰ্ট কোনে কৰিছিল ঘৰখনৰ পৰা সাপোৰ্ট তুমি কেনেকৈ পাইছিলা ঘৰখনৰ পৰা সাপোৰ্ট বুলি ক'বলৈ হলে প্ৰথমতেতো মা দেউতাহঁতেতো বুজি পোৱা নাছিলে ন ইউটিউব কি বস্তু হয় বা কেনে ধৰণে কি কৰিব লাগে তেনেকে একো মাহঁতে বুজি পোৱা নাছিলে
কিন্তু সাপোর্ট বুলি ক'বলেতো তেতিয়া ভাল ফোন এটাও নাছিলে হয় কিন্তু মোৰ তাত এন্ড্ৰইড ফোন এটা আছিলে সেইটো দিয়ে ষ্টাৰ্ট কৰিলো তাৰপিছত মাক ক'লো আৰু যে এনেকে মা মই ভিডিঅ' বনাম বুলি ভাবিছো ভাল ফোন এটা লাগিছিলে মোৰ মানে তেতিয়া সেইটো ফোন বেয়া হৈ গৈছিলে আগৰটো তাৰপিছত মাক ক'লো মায়ো প্ৰগ্ৰাম চগ্ৰাম কৰি যেনে তেনে গোটাই মেলি মানে আইফোন এটা লৈ দিলে আৰু আইফোন 11 এটা কিনি দিলে তাৰপিছত সেইটো দিয়ে ভিডিঅ' বনালো তেতিয়ালৈকে মাহঁতে ইমান একো বুজি পোৱা নাছিলে আৰু কি কৰি আছো তাৰপিছত এতিয়া যেতিয়া প্ৰগ্ৰামত যেতিয়া যাওঁ নামৰ প্ৰগ্ৰামত সকলোৱে যেতিয়া মাত দিয়ে ইমান ধুনীয়াকে বা মোৰ ঘৰলৈ আহে বহুত মানে দূৰৰ পৰা আহে মানে মোৰ ভিডিঅ' চোৱা কোনোবা আহে মাত দিবলৈ আহে সেই বস্তুবিলাক মানে এতিয়া মাহঁতে ভাল লাগে আৰু মাহঁতে ভাল পায় ইয়াৰ মাজতে তুমি যিহেতু নামতো যোৱা তুমি নামো গোৱা তোমাৰ পৰা মই এফাকি নাম মানে যি যি পাৰা মানে বেছি নালাগে নাই মই নামটো মই গাই পোৱা নাই কিন্তু মই নামত বাঁহী বজাওঁ কিন্তু বাঁহী অলপ বজাই শুনাব পাৰো বাঁহী বজালে বাঁহীকে বজাওঁ বাঁহীকে বজোৱা থৈ দিয়া বাঁহীটো দিয়া বাঁহীটো ক'ৰ পৰা যোগাৰ কৰিলা তুমি হঠাৎ বাঁহীটোৱে বেদান্তহঁতৰ ঘৰৰ ওচৰৰ পৰাই লৈ আহিছো আকৌ যিহেতু এতিয়া ৰাস আহি আছে ন ৰাসৰ কিবা এটাকে বজাও এই বাপৰে ৰাসৰ বজালেতো কিমান ভাল লাগে ন একদম ৰাস লাগি যাব দিয়া ৰাস লাগি গৈছে কি কম আৰু গোপী নাচোৱে লাগি গৈছে বাৰু যে কি নহয় এইফালে গৰম মানে হৈ গ'ল চিকেন খিনি দিব পাৰিবানে নাই তুমি দি দিয়া নেকি ভয় কৰিছে মই দিম তুমি লৰাই দিয়া অলপ শিকি লোৱা এই তুমি যে বাঁহী বজোৱা গিটাৰ বজোৱা এইবিলাক যে তুমি নেগেৰা বজোৱা এইবিলাক ক'ত শিকিছিলা এইবিলাক ক'ৰ পৰা তোমাৰ এই মানে আহি গ'ল মানে এই স্বভাৱটো ক'ৰ পৰা আহিলে ইমান ধুনীয়া স্বভাৱটো এইটো যদি ক'বলৈ যাওঁ মোৰ দেউতা তেজৰ পৰাই আহিল চাগে দেউতাই বজায় দেউতাই মানে যেতিয়া ডেকা আছিলে তেতিয়া চব বজায় মানে স্কুলৰ ফাংচনত হওক ক'বাত হওক দেউতাই গোটেইখিনি বস্তুৱে বজাইছিলে তো ময়ো ভাবো সেই বস্তুখিনি চাগে মোৰ মা দেউতাৰ পৰাই মানে এনে প্ৰশিক্ষণ লোৱা নাই নাই শিকা নাই ক'তো তুমি নিজে ট্ৰাই কৰি নিজে ঘৰতে গোটেইখিনি বস্তু আছে বজাই তেনেকে আহি গ'ল আৰু সৰু মায়ে নাম গায় নেকি মায়ে নাম গায় মাকে নাম গায় দেউতাকেও বজায় গোটেইখিনি মাক দেউতাকৰ পৰাই পালে আৰু খুব ধুনীয়াকৈ আচলতে বজায় বাঁহী তেতিয়াহ'লে জুবিনদাৰ কিবা বজাবা নেকি বাঁহী জুবিনদাৰ পাৰি বজোৱা নহলে মায়াবিনী বজাবা নেকি ওকে মায়াবিনীটোকে এবাৰ চেষ্টা কৰো বজোৱা মায়াবিনী সঁচাকৈ প্ৰতিভা সম্পন্ন এটা সৰু ল'ৰা চব ফালে প্ৰতিভা আছে আৰু আগুৱাই যোৱা এনেকে খুব ভাল লাগিব এনেকৈ যদি আগুৱাই গৈ থাকা খুব ভাল লাগিব এফালে তুমি হালধি দি দিয়া এফালে হালধি দিব হৈ গৈছে আমাৰ তুমি প্ৰথমতে এক চামুচ দি দিয়া তাৰপিছত আৰু অকমান পিছত দি দিয়া হৈ যাব
পেকেটৰ পৰা দি দিও ন এফালে দি দিলে হালধি আমাৰ নতুন ৰান্ধনীয়ে তাকে এফালে হালধি দি দিলে আৰু দি দিবা নিমখটো দি লোৱা নিমখটো দিয়া মই জোখ কৰি দি দিওঁ এফালে দি দিলে নিমখ আৰু এই জিৰা আছে ধনিয়া আৰু এফালে কাশ্মীৰী মিৰ্চ অকমান আছে এইটো দি দিয়া ডাইৰেক্ট বাকি দিয়া মছলা দি দিলে বনাই কেনেকুৱা লাগিছে বনাই ভাল লাগিছে এবাৰ যদি ধুনীয়াকে বনাব পাৰিলো নেক্সট ময়ো একদম ৰেচিপি ভিডিঅ' দিব লাগিব ঘৰত গৈ মই লৰা ৰঙি আহি এটা লাভ হ'ব আৰু খানা বনাব শিকি গলা নে শিকি গলো বুলি যদি খাবলৈ ভাল হয় আলুখিনিও দি দিয়া একেলগে সিজি যাব তেতিয়া এফালে দি দিলে আলু তাৰপিছত লৰাই দিলো অনুপম বহুত বেছি ডাঙৰ হোৱা নাই বাৰু জীৱনৰ কথা সুধিবলৈ তথাপিতো সুধিছো এই সময়ছোৱাত তুমি যেতিয়াৰ পৰা নিজকে অনুপম বুলি জনা হলা বৰ্তমান সময়লৈকে তোমাক জীৱনটোৱে কি শিকালে মোক নে জীৱনে কি শিকাইছে বুলি ক'লেতো বহুত কথাই শিকিলো জীৱনত ইমানো ডাঙৰ হোৱা নাই কিন্তু পাইছো আৰু মোৰ জীৱনত বহুতখিনি বস্তু লগত থকা মানে এতিয়া মোৰ লগত থকা কিছুমান বন্ধুৱেও মোক এতিয়া বেয়া পায় হয়নে ভাল পোৱা থাকিলেতো বেয়া পোৱা থাকিবই দিয়াচোন তো অলপ দিন আগতে মোৰ লগত কলেজত এটা বহুত মানে বেছি বেয়া ঘটনাও হৈ গ'ল তো এতিয়া কলেজততো যিয়ে নহওক দুজন এজন হলেও এতিয়া মোক চিনি পায় তো অলপ দিন আগত মোৰ এটা বদনামো উলিয়াব চেষ্টা কৰিছিলে গম পোৱা নে কলেজত কি বা মানে ছোৱালী এজনী আৰু যে তাইৰ লগত হেনো মই তাইক অলপ বেয়া বিহেভ কৰিছো আৰু তেনেকে মোক কলেজত বদনামী কৰিবলৈ চেষ্টা কৰিছিলে পিছত কি হ'ল নোৱাৰিলে আৰু মোক কৰিবলৈ মই যেতিয়া শুদ্ধতে আছিলো সেয়া আৰু কি মানে বহুত বন্ধুৰ পৰাও মানে দুখ পাইছো জীৱনত একেলগে থাকে কি তোমাৰ প্ৰেমিকা আছিল নেকি প্ৰেমিকা নাছিল আৰু দেই ছোৱালীজনী প্ৰেমিকা নাছিলে কিন্তু মোক মানে অলপ বদনাম কৰিবলৈ কলেজত চেষ্টা কৰিছিলে আৰু ছোৱালীজনীয়ে তাৰপিছত তুমি তাৰ পৰা কেনেকে ওলালা তাৰ পৰা কি আৰু মই যেতিয়া শুদ্ধই মই একো কৰাই নাছিলো তো মোক নোৱাৰিলে আৰু একো কৰিবলৈ সেই চিটুৱেশ্যনটোৰ পৰা মই এইটোৱে শিকিলো তুমি বা মই আমি যদি নিজে সত্যত থাকো ন তো বেলেগ হাজাৰজনে তোমাক যোনে যি কৰিবলৈ চেষ্টা নকৰক কিয় তোমাক কোনেও একো কৰিব নোৱাৰে যদি তুমি নিজে সত্যত থাকা তো মই আগতেও সত্যতে আছিলো আৰু ভৱিষ্যতেও সত্য পথত থাকিয়ে জীৱনত আগবাঢ়ি যাবলৈ চেষ্টা কৰিম তেতিয়া আৰু কি হাজাৰজনে মাত মাতাটো থাকিব আৰু বহুত নিজে ভাল কাম কৰি যাম ভালকে আগবাঢ়ি যাবলৈ চেষ্টা কৰিম আৰু সেইটো বাকীটো আগৰ পৰাই আমি জানি আহিছো সত্যৰ সদায় জয় সেইটোৱে তুমি যেতিয়া কলাই যে তুমি সদায় সত্যত থাকিবা আৰু সত্যতেই তুমি সদায় আগুৱাই যাবা তেনে ক্ষেত্ৰত তুমি চাবা আজিকালি আমি কাম যেতিয়া কৰো এটা ভাল কাম কৰিলেও তুমি তাত বেয়া কমেন্ট থাকেই লাগে বেয়া কাম কৰিলেতো বেয়া কমেন্ট দিবই ভাল কাম কৰিলেও তোমাক কিন্তু পিছলৈ টনা মানুহ বহুত থাকে তেনে ক্ষেত্ৰত তোমাৰ ঘৰখনটো তুমি কলাই তোমাৰ ওচৰ চুবুৰীয়াৰ সাপোৰ্টটো তোমাৰ কেনেকুৱা আছিল ঘৰৰ সাপোৰ্টটো ভাল দেই প্ৰথম কথা মই মোৰ মাক সব কথা কওঁ মানে যিকোনো ভাল বেয়া মই সকলোখিনি মাৰ লগত শ্বেয়াৰ কৰো আৰু মায়ে জানে যে মই মাক কেতিয়াও মিছা কথা নকওঁ দেই মায়ে লাগিলে মই বেয়া কিবা এটাও যদি কৰি যাওঁ মই মাক গৈ সেইটো কথা কৈ দিওঁ তো মাৰ চাগে মই ভাবো সেইখিনি মাৰ মোৰ ওপৰত বিশ্বাস আছে যে ই মিছা কথা নকয় বা মায়ে এটা কথা ভালদৰে জানে যে মই ক'ৰবাত যদি কিবা এটা কৰো মই মাক গৈ যে সেইটো কথা কমগৈ দুদিন পিছত হলেও মায়ে সেইটো কথা জানে মানে মই মাক কেতিয়াও মিছা কথা নকওঁ আৰু বাকীটো কি আৰু গাঁৱৰ কথাটো জানাই চাগে গাঁৱৰ কেনেকুৱা হ'ব পাৰে গাঁৱত ইমান বেছি গাঁৱৰ পৰা চাপৰ্ট নাই আৰু লগৰে হওক বা মানে গাঁৱৰ লগৰ খিনিয়ে হওক সেয়াই বেয়া পায় আৰু ন এতিয়া কিবা এটা কৰি আছো দুজনে চিনি পাব ধৰিছে সেয়াই আৰু গাঁৱত ইমান সেই বস্তুটো নাই মানে তুমি গাঁৱৰ পৰা কোনো ধৰণৰ সাপোৰ্ট পোৱা নাই মানে পাইছো গাঁৱতো ভাল পোৱা মানুহ আছে কিন্তু তথাপিও মানে মোৰ গাঁৱত মানে মই মোক ভাল পোৱাতকে মানে মই মোক বেয়া পোৱা মানে বেছি দেখিছো আৰু সেইটো আচলতে ৰিলেটিভছ বিলাকৰ পৰা কেনেকুৱা সাপোৰ্ট পাইছা ৰিলেটিভছৰ পৰা ভাল মোৰ মাহীহঁত হওক বা মোৰ আইতা গোটেইখিনি ভালে আছে মোৰ মামা নাই বাৰু মোৰ মাহী দুজনী আছে বাকীটো গোটেইখিনি ভালদৰে সাপোৰ্ট কৰে সদায় আগবাঢ়ি যাবলৈ